ঠিক আছে আজি আমি এটা মেথছৰ সৰু এটা কথা শিকিবলৈ যত্ন কৰিম মেজিক স্কোৱাৰ বক্স কেতিয়াবা পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে এতিয়া তোমালোকক এই ধৰণৰ এটা বক্স দিয়া থাকে ইয়াতে কিমানটা ঘৰ আছে 9টা ঘৰ আছে আৰু যিকোনো এটা ঘৰত এটা নাম্বাৰ দিয়া থাকে সাপোজ মাজৰ ঘৰটোত 10 দিয়া আছে আৰু বাকি সংখ্যাখিনি আমি এনেকৈ পাতিব লাগে আমি জেনিয়ে যোগ কৰো যদি এফালে যোগ কৰো এফালে ক্ৰছকে যোগ কৰো বা এই ধৰণে যোগ কৰো যেনেকে যোগ কৰো কিন্তু আমাৰ যোগফল একে ওলাব লাগিব তাৰ মানে এফালে যদি আমি 40 পাইছো মাজৰ লাইনত যদি 40 পাইছো তলৰ লাইনতো 40 ওপৰতো 40 বা এই ধৰণেও 40 হ'ব লাগিব বা ক্ৰছকেও 40 হ'ব লাগিব এটা যদি আমি আন্দাজে ইয়াতে যিকোনো নাম্বাৰ দি ইয়াক যোগ কৰিবলৈ চেষ্টা কৰো তেতিয়া আমাৰ বহুত টাইম লাগি যায় তো ইয়াৰ কাৰণে কি আছে আমাৰ এটা সৰু ফৰ্মুলা আছে সেই সৰু ফৰ্মুলাটো যদি আমি মনত ৰাখি লওঁ তেতিয়া হলে আমি অতি সহজে এই বস্তুটো কৰিব পাৰিম কি বস্তুটো যাৰ যোগফল একে হ'ব লাগিব তা ফৰ্মুলাটো কি ফৰ্মুলাটো উজু একদম ইয়াতে তোমালোকে 1 2 3 এই ধৰণে লিখিবা 1 2 3 মনত ৰখাটো একদম সহজ এতিয়া কি কৰিব লাগিব ইয়াতে +1 দিবা ইয়াতে +2 ইয়াতে -3 ঠিক আছে আকৌ এইখিনি এই বস্তুটো এফালে উলুটাই দিবা দ্যাট মিন্স 3 2 1 পাতিবা আৰু চিনগিলাটো বদলাই দিবা তাৰমানে এইখিনি প্লাস আসলে এইখিনি মাইনাস কৰি দিবা এইখিনি প্লাস আসলে এটো মাইনাস এইখিনি মাইনাস আসলে এইখিনি প্লাস কৰি দিবা ওকে থাকিলে এইখিনি কি কৰিবা এইখিনি -4 এইখিনি +4 ওকে একদম সিম্পল এই বস্তু গিটা মন ৰাখিলে হল বাকিখিনি এটো চাই এইখিনি তোমালোকে পাতি লব পাৰিবা হ'ব এতিয়া কি কৰিব লাগিব যেহেতু আমাক মাজৰ বক্সত আমাক নাম্বাৰটা দিয়া আছে গতিকে আমি কি কৰিম হিসাব পত্ৰবোৰ কেনেকৈ কৰিম ইয়াতে 10 আছে তো 10 ৰ পৰা এই ঘৰলৈ আহিলে আমি কি হ'ব ইয়াত কি লিখা আছে +2 তাৰ মানে 10 ৰ অকল +2 কৰিব লাগে কিমান পাম 12 পাম +2 কৰিলে 12 হৈ যাব তাৰ পিছত আমি একিলে আহিলো ঠিক আছে ইয়াত কি আছে -2 তাৰ মানে 10 ৰ পৰা -2 কৰিব লাগে কিমান হ'ব 8 হ'ব তাৰ পিছত আমি একিলে আহিলো ইয়াত কি লিখা আছে -1 তাৰ মানে 10 ৰ পৰা -1 কৰিলে কি হ'ব 9 তাৰ পিছত এখিনি আছে +4 তাৰ পিছত 10 ৰ পৰা যদি আমি +4 কৰো কি হ'ব 14 হ'ব আকৌ এখিনিত কি আছে -3 আছে তাৰ পিছতে 10 ৰ পৰা -3 কৰিলে আমি কিমান পাম 7 পাম 7 ঠিক আছে তাৰপৰা ঠিক সেই ধৰণে এখিনি আছে +1 তো +1 এখিনি কি হ'ব +1 কৰিলে 11 হ'ব তাৰ পিছতে এখিনিত -4 আছে ঠিক আছে 10 ৰ পৰা যদি আমি -4 কৰিলো কিমান হ'ব 6 হ'ব লাস্ট বাচিলে এখিনিত +3 তাৰ মানে 10 ৰ পৰা যদি আমি +3 কৰো কিমান হ'ব 13 হ'ব ওকে এতিয়া আমি গুটেখিনি আমি নাম্বাৰ পাই গলো এতিয়া আমি সাম যে ইয়াৰে গুটে যোগফল বিলাক একে হয়নে নহয় যদি আমি প্ৰথমে এই লাইনটো চাও ইয়াতে কি আছে 13 আছে 6 আছে 11 আছে যদি আমি প্লাস কৰো 3 6 9 9 1 10 1 কৰিলে 2 1 30 লালে ঠিক আছে ইয়াত কি আছে 8 আছে 10 আছে 12 আছে যদি এইকেইটা আমি প্লাস কৰো 30 ওলাব আকৌ ইয়াত চোৱা 9 14 7 9 14 7 ঠিক আছে 9 4 13 13 7 20 20 অকলে 2 1 2 3 30 ঠিক এতিয়া তোমালোকে নিজে চাব পাৰা এফালো যিকিটা সংখ্যা আছে সেম ওলাব 11 11 ধৰে 21 21 9 30 হয়নে নহয় তাৰ পিছত এফালো যদি তোমালোকে চোৱা যে 13 ধৰে কিমান 23 23 7 30 তাৰমানে জেনিয়ে প্লাস কৰো আমি কিমান পাম এই ধৰণে কৰিলো আমাৰ 30 ওলাব এই ধৰণে কৰিলো 30 ওলাব ইয়াত কৰিলো 30 ওলাব এফালে কৰিলো 30 ওলাব এফালে কৰিলো 30 ওলাব ঠিক আছে এটোৱে কথা আছিল একদম সিম্পল তো এটো কাৰণে আমি কি কৰিলো আমি মাত্ৰ এই ফৰ্মুলাটো মনত ৰাখিব লাগে +1 +2 -3 ঠিক একে ধৰণে এফালে +3 -2 -1 আৰু এফালে -4 +4 এটোৱে কথা কেতিয়াবা ছাত্ৰ ছাত্ৰী এটো হলে যে প্ৰথমটো মাজত আছিল কাৰণে বৰ ইজি আছিল যদি সংখ্যাটো মাজৰ বক্সত নাথাকে অন্য বক্সত থাকে অন্য কেউফালে থাকে তেতিয়া আমি কেনেকৈ কৰিম হেতু মই তোমালোকক শিকাই দিছো সাপোজ এখানে 14 আছিল জতে ততে এটা বক্সত জিয়ে নাম্বাৰ নাথাকক আমি কোনবা এটা বক্সত নাম্বাৰ থাকিলে হল আমি উলিয়াই লব পাৰিম 14 আছিল তেতিয়া হলে আমি কেনেকৈ বাকি সংখ্যাবিলাক পাতিম যাৰ যোগফলটো একে লাভ ঠিক আছে আমাক এখিনি কি দিয়া আছে আৰু এটোৰ কাৰণে সব সেম ফৰ্মুলা এপ্লাই হ'ব এই ফৰ্মুলাটো মনত ৰাখিব লাগিব বেলেগ একো কথা নাই ফৰ্মুলাটো মনত থাকিলে তোমালোকৰ ইজি হৈ যাব ঠিক আছে তো ইয়াতে কি হল 14 আছে তো ইয়াতে 14 আছে
তেতিয়াহ'লে আমি কি কৰিব লাগিব সদায় মাজৰ বক্সটোত নাম্বাৰটো উলিয়াই ল'ব লাগিব মাজৰ বক্সটোত নাম্বাৰটো উলিয়াই ল'ব লাগিব এতিয়া এইটো কথা চিন্তা কৰা এইখিনিত 14 আছে দ্যাট মিন্স এইখিনি +2 আছিলে তেতিয়াহ'লে মাজত এনেকুৱা কি সংখ্যা আছিলে যাৰ লগত +2 কৰি 14 হ'ল কথাটো বুজি পাইছা নাই এই বক্সটোত এনেকুৱা কি সংখ্যা আছে যাক +2 কৰাৰ কাৰণে 14 হৈ গ'ল এটা একদম ইজি ইয়াতে 12 থাকিব লাগিব 12 ৰ লগত 2 প্লাস কৰিলে 14 থাকিব হয়নে না কথাটো তেতিয়াহ'লে যেতিয়া আমি মাজৰ সংখ্যাটো পাই যাম তেতিয়া আমি কি কৰিব লাগিব বাকিখিনি অটোমেটিক ওলাই যাব আকৌ মই বুজাই দিছো ধৰি লৈছো আমাৰ এবাৰ বক্সটোৰ নাম্বাৰটো আছিলে ধৰি লোৱা এইখিনি আছে যেনিবা ধৰি লৈছো এইখিনি কি হৈছে -4 লিখা আছে তাৰ মানে এইখিনি 11 আছে তেতিয়াহ'লে তোমালোকে চিন্তা কৰিব লাগিব যে এইখিনিত এনেকুৱা কি সংখ্যা বহালে যাৰ লগত -4 কৰিলে এইটো ওলাব কথাটো বুজি পাইছা নে নাই এইখিনিত এনেকুৱা কি সংখ্যা থাকিব যাৰ লগত -4 কৰিলে সেইটো ওলাব তেতিয়াহ'লে কি ওলাব এইখিনি 15 থাকিব লাগিব তেতিয়া 15 থাকিলে -4 কৰিলে 11 ওলাব তাৰ মানে তোমালোকে বক্সটোত যতে নাম্বাৰ নিদিয়ক কিয় তোমালোকে সদায় ক্যালকুলেট কৰি এই মাজৰ নাম্বাৰটো ওলাই লবা আৰু তেতিয়াহ'লে তোমালোকে বাকিখিনি ইজিকে কৰিব পাৰিবা এতিয়া আমি এইটো যদি সলভ কৰো তেতিয়াহ'লে 15 ৰ লগত -4 কৰি আমি 11 পালো এইখিনি আকৌ +4 হ'ব 19 হ'ব এইখিনিত এটা মাজৰ সংখ্যাটো যেহেতু আমাৰ ওলাই গ'ল তেতিয়াহ'লে আমাৰ এইখিনিত 1 আছে -1 তেতিয়াহ'লে 15 ৰ পৰা -1 কৰিলে আমাৰ 14 হ'ল এইখিনি -2 13 হ'ব এইখিনি +2 17 এইখিনিত -3 12 হ'ল ঠিক আছে তাৰ পিছত এইখিনি +1 16 আকৌ এইখিনি +3 18 ঠিক আছে আমি পটাপট গোটেইখিনি নাম্বাৰ পাই গলো আৰু এতিয়া যদি আমি যোগ কৰি চাওঁ তেতিয়া সেমে পাম এইখিনি 18 আছে 11 16 তেতিয়া কি হ'ব 7 একে 8 একে 9 9 6 15 5 উকলিলে 1 3 উকলাই এখিনি 4 45 ঠিক একে ধৰণে এখিনি 13 এখিনি 15 আছে তাৰ পৰা এখিনি 17 ইয়াকো যদি আমি প্লাস কৰি চাওঁ তেতিয়ালে কি হ'ব 3 5 8 8 7 15 5 উকলিলে 1 এখিনি 45 তাৰনে বাকিখিনি আৰু নকৰিলো আমি সেম কি পাম ইয়াৰ যোগফল বা এই ধৰণে আমি সেমে পাম গতিকে এই ট্ৰিক্সটো তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা আৰু এই ফৰ্মুলাটো মনত ৰাখি তোমালোকে এনেকুৱা ধৰণৰ যদি ম্যাজিক স্কয়াৰ বক্সৰ কুৱেশ্যন আহে তেতিয়ালে অতি সহজে তোমালোকে উলিয়াব পাৰিবা ঠিক আছে আশা কৰিছো কথাটো বুজি পাইছা অলৰাইট